নমস্কাৰ সকলোকে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় এপিএসসি অৰ্থাৎ আসাম পাব্লিক সাৰ্ভিস কমিশন 2023 বৰ্ষৰ সিসিই অৰ্থাৎ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন 2023 আজি ফাইনাল ৰিজাল্ট ঘোষণা কৰিছে যিসকল অলৰেডি প্ৰিলিমছ মেইনছ এণ্ড ইন্টাৰভিউ ক্লিয়াৰ কৰিছে তেওঁলোকে যিসকল সিলেক্টেড হৈছে তাৰ আজি ফাইনাল লিষ্ট প্ৰকাশ কৰিছে আৰু বিভিন্ন বিকাশ সাৰ্ভিস অৰ্থাৎ পোষ্ট আজি ইয়াত দিছে লিষ্টসমূহ আৰু প্ৰত্যেক বছৰ বহুতো ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় আৰু যিসকলে আজি সফলতা লাভ কৰিছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ চেনেলৰ তৰফৰ পৰা আৰু পোষ্টসমূহ অৰ্থাৎ সাৰ্ভিসসমূহ আপোনাক দেখাব লৈছো টোটাল পোষ্ট এড দিছে ফাৰ্স্ট আছে আসাম সিভিল সাৰ্ভিস টোটাল পোষ্ট দিছে 45 টা তাৰে ৰিজাৰ্ভ ফৰমেন 12 টা দেখাছে পিডব্লিউডি 5 টা লোকোমোটৰ এক্স সাৰ্ভিসমেন 5 টা Open category 21 টা তাৰ ৰিজাৰ্ভ ফৰমেন 6 টা ওবিসি এমওবিসি 18 টা তাৰ ৰিজাৰ্ভ ফৰমেন 5 টা মৰাণ এটা মটক এটা এসটি প্লেইনছৰ 4 টা তাৰ এটা ৰিজাৰ্ভ ফৰমেন আৰু এসটি হিলছৰ এটা ফাৰ্স্ট পজিশনত আছে আসাম সিভিল সাৰ্ভিসৰ চিৰঞ্জীৱ ফুকন দিছে ওপেন ক্যাটেগৰি নেক্সট আপোনালোক বাকি সকলো নামও দেখাই দিছো আপোনালোকক এসমূহ তেওঁলোকৰ নাম দেখাই দিছো নেক্সট আছে Assam Police Service total post আছে 35 টা ৰিজাৰ্ভ তাৰে ৰিজাৰ্ভ ফৰমেন 8 টা এক্স সাৰ্ভিসমেন 5 টা ওপেন ক্যাটেগৰি আছে 18 টা তাৰে ৰিজাৰ্ভ ফৰমেন 5 টা ওবিসি এমওবিসি 9 টা তাৰে দুটা ৰিজাৰ্ভ ফৰমেন মৰাণ এটা মটক এটা এসসি দুটা এসটি 4 টা এসটি প্লেইনছৰ 4 টা তাৰে ৰিজাৰ্ভ ফৰমেন এটা এসটি হিলছৰ দুটা ইয়াত দিছে আৰু ফাৰ্স্ট পজিশনত আছে আসাম পুলিশ সাৰ্ভিসৰ ফাৰ্স্ট পজিশনত আছে পাৰ্থপ্ৰতিম শৰ্মা ইয়াত দিছে ওপেন ক্যাটেগৰি বাকি সকলৰ নামও দেখাই দিছো আৰু সকলোকে আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো তেওঁলোকৰ নতুন কৰ্মজীৱনৰ পাতনি মেলিছে আৰু নেক্সট সুপেৰিনটেণ্ডেণ্ট অফ টেক্স ইয়াত দিছে টোটাল পোষ্ট আছে এটা ৰিজাৰ্ভ ফৰ এসসি আৰু পজিশন এটাই দিছে ফাৰ্স্ট পজিশনত তেওঁলোকে নয়নজ্যোতি মজুমদাৰ নেক্সট আছে সুপেৰিনটেণ্ডেণ্ট অফ এক্সাইজ এটা পোষ্ট দিছে টোটাল পোষ্ট এটা আৰু ৰিজাৰ্ভ ফৰ এসসি ইয়াত দিছে ধ্ৰুৱজ্যোতি দাস ইয়াত দিছে নেক্সট আছে আসাম ফাইনেন্স সাৰ্ভিস টোটাল পোষ্ট আছে 13 টা তাৰে এটা ৰিজাৰ্ভ ফৰমেন ওবিসি এমওবিসি 6 টা তাৰে এটা ৰিজাৰ্ভ ফৰমেন এসসি 3 টা এসটি প্লেইনছৰ 3 টা আৰু এসটি হিলছৰ এটা আৰু ফাৰ্স্ট পজিশনত আছে তাৰ পাৰ্থপ্ৰতিম বৰা মেল ইয়াত দিছে ৰিজাৰ্ভ নেক্সট ব্লক ডেভেলপমেন্ট অফিচাৰ আছে টোটাল পোষ্ট 6 টা ওপেন ক্যাটেগৰি দুটা ওবিসি এমওবিসি এটা আৰু এসসি দুটা এসটি হিলছৰ এটা আৰু ফাৰ্স্ট পজিশনত আছে এটা নিখিল অধিকাৰী দিছে মেল আৰু ওপেন ক্যাটেগৰি নেক্সট এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ অফ কোঅপাৰেটিভ সোসাইটিজ টোটাল পোষ্ট 4 টা তাৰে ওবিসি 3 টা এমওবি ওপেন ক্যাটেগৰি 3 টা ওবিসি এমওবিসি এটা আৰু ফাৰ্স্ট পজিশন আছে হিমাংশু কলিতা মেল ওপেন ক্যাটেগৰি নেক্সট আপোনাৰ ইন্সপেক্টৰ অফ টেক্স তাৰে 4 টা পোষ্ট আছিল তাৰে ওপেন ক্যাটেগৰিত আছে এটা ওবিসি এমওবিসি 3 টা আৰু ফাৰ্স্ট পজিশন আছে জিতজ্যোতি কলিতা মেল ওপেন ক্যাটেগৰি ইন্সপেক্টৰ অফ লেবাৰ তাৰে আছে 4 টা আৰু ওবিসি ওপেন ক্যাটেগৰি দুটা আছে ওবিসি এমওবিসি এটা এসটি হিলছৰ এটা আৰু ফাৰ্স্ট পজিশন আছে নম্ৰতা নন্দী ফিমেল দিছে ওপেন ক্যাটেগৰি এসিস্ট্যান্ট এমপ্লয়মেন্ট অফিচাৰ এটা পোষ্ট দিছে ৰিজাৰ্ভ ফৰ ওবিসি এমওবিসি অংগিতা ৰয় দিছে ফিমেল সাব ৰেজিস্ট্ৰাৰ 3 টা ওবিসি ওপেন ক্যাটেগৰিত আছে এটা ওবিসি এমওবিসি এটা আৰু এসটি প্লেইনছৰ এটা আৰু ফাৰ্স্ট পজিশন আছে প্ৰিয়ানুজ ভৰালী মেল দিছে ওপেন ক্যাটেগৰি দিছে এসিস্ট্যান্ট একাউন্ট অফিচাৰ আসাম একাউন্ট সাৰ্ভিস টোটাল পোষ্ট 107 টা তাৰে ৰিজাৰ্ভ ফৰ ওমেন 31 টা পিডব্লিউডি দিছে ডিফট 1 এলভি1 এক্স সাৰ্ভিসমেন 1 ওপেন ক্যাটেগৰি 57 তাৰে ৰিজাৰ্ভ ফৰ ওমেন 17 টা ওবিসি এমওবিসি 28 টা তাৰে ৰিজাৰ্ভ ফৰ ওমেন 8 টা এসসি 7 টা তাৰে ৰিজাৰ্ভ ফৰ ওমেন 2 টা এসটি প্লেইনছৰ 10 টা তাৰে ৰিজাৰ্ভ ফৰ ওমেন 3 টা এসটি হিলছৰ আছে
5টা তাৰ ৰিজাৰ্ভ ফৰ ওমেন এটা আৰু ফাৰ্ষ্ট পজিশন আছে সমৰজিৎ কলিতা মেল আৰু ওপেন ক্যাটাগৰী তেওঁ নেক্সট আছে আপোনালোকৰ ইয়াত দেখাইছো বাকি সকলোকো শুভেচ্ছা জনাইছো আমাৰ তৰফৰ পৰা নামসমূহ দেখাই দিছো আপোনালোকক তেওঁলোকৰ পজিশন ইয়াত আছে নেক্সট আছে আপোনালোকৰ ইন্সপেক্টিং অডিটৰ ইয়াত দিছে এলিমেন্টাৰী এডুকেশ্যন টোটাল পোষ্ট আছে 11টা আছিল আৰু ৰিজাৰ্ভ ফৰ ওমেন এটা পিডব্লিউডি আছে লোকোমোটৰ এটা ওপেন ক্যাটাগৰীত আছে দুটা ওবিসি এমওবিসি 4টা তাৰ এটা ৰিজাৰ্ভ ফৰ ওমেন এসসি দুটা এসটি প্লেনছৰ আছে দুটা এসটি হিলছৰ আছে এটা আৰু ফাৰ্ষ্ট পজিশন আছে প্ৰতীক্ষা গায়ন ফিমেল ওপেন ক্যাটাগৰী এ আছিল সকলোকে আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো আৰু ভিডিওটো যদি ভাল লাগিছে আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা এটা সাবস্ক্ৰাইব কৰি দিব আৰু গাটো বেয়া হৈ থকা মাতটো অলপ বেয়া হ'বও পাৰে তাৰবে ক্ষমা প্ৰাৰ্থী থ্যাংক ইউ